মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক GM ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত APR হৈ লওঁ আৰু APR হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম আপোনাৰ কিবা ভুল হৈছে বুলি ভাবেনে আপুনি সেইটো কথা মই ক'ম তাত মই মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই গতিকে মই আলি টকি শেষক আপুনি চিনি পায় মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি আপুনি কথা পাতিছে ছাতিটো পিছলৈ কৰক নাই সেইটো মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম যোগাযোগ আছিলে নেকি পাকিস্তান যোৱা সময়ত আপুনি মই এই বিষয়ে একো নাজানো শুনক আপোনালোকে মোক পুলিচৰ যাতে জেৰা কৰি থাকিলে কিটো হ'ব মই যিটো নাজানো ছাতিটো পিছলৈ দিয়ক